কৰবাত যাম বুলি মনতে আলচি থকাতকৈ ঘপককৈ ওলাই গুচি যাব লাগে। মানে ঘপককৈ ওলোৱা প্লেনবোৰ সদায় ছাকচেছ হয় আৰু মনতে যিবোৰ কথা আমি আলচি থাকোঁ সেইবোৰ আৰু কেতিয়াও হৈ নুঠে। হেল্ল' এভৰিৱান, মই ৰশ্মি। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ওলাই গ'লোঁ মানে সৰু আইতাৰ লগত ওলাই গ'লোঁ। বৰ বেছি দূৰলৈ নহয়, আমাৰ ওচৰৰে গাঁও এখনলৈ গ'লোঁ। ইমান বেছি ধুনীয়া পৰিৱেশ, কি ক'ম আৰু। গৈয়ে মনটো একদম ভাল লাগি গ'ল। আগতে গাঁৱৰ মানুহবোৰ চহৰলৈ ঢপলিয়াইছিল। চহৰৰ সেই সুবিশাল অট্টালিকাবোৰ, গাড়ী, ডাঙৰ ডাঙৰ শ্বপিং মলবোৰ চাবলৈ। এতিয়া চহৰৰ মানুহবোৰ গাঁৱলৈ ঢপলিয়ায়, গাঁৱৰ এই প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰিবলৈ, লগতে গাঁৱৰ মানুহখিনিৰ নিভাঁজ মৰমখিনি বুটলিবলৈ। ৰাস্তাৰ দাঁতিতে থকা এই মধুৰিজোপাৰ মধুৰিবোৰ বোলে বৰ সোৱাদ লগা। সেয়েহে বাবুদাই পাৰি দিছে আমাক খাবৰ কাৰণে। চাওকচোন, বিনামূলীয়া মধুৰি, তাতে ইমান মৰম আৰু আন্তৰিকতাৰে পাৰি দিছে। সঁচাকৈ সোৱাদ লগাটো হ'বই। এইখিনি মৰম আৰু আন্তৰিকতাৰ লগত চহৰৰ সেই যান্ত্ৰিকতাই জানো ফেৰ মাৰিব পাৰিব? কেতিয়াও নোৱাৰে। আৰু এইফালে চলি আছে আকৌ মিটিং। কিহৰ মিটিং বাৰু জানেনে? এই যে আপোনালোকে ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ চাবলৈ পায় আমি গাঁৱলীয়া নামৰ পেজটোত, সেই পেজটোৰে ভিডিঅ'ৰ শ্বুটিং চলি আছে। আজি মোৰো চোৱাৰ সৌভাগ্য হ'ল। গোটেইখিনি ঘৰৰে মানুহ, জানেনে? ইমান বেছি ভাল লাগিলে, মানে হাঁহি ধেমালিৰ মাজেৰেই শ্বুটিংখিনি হৈ গ'ল। আৰু ময়ো আজি ফাৰ্ষ্ট টাইমৰ কাৰণে শ্বুটিং দেখিলোঁ ৰাইজ। সঁচাকৈ বহুত বেছি ভাল লাগিলে তেওঁলোকৰ লগত। তাৰ পৰা ওলালোঁ আমি আমাৰ দাদা এজনৰ ঘৰলৈ। এয়া দেখিছেই নহয় দাদাজনৰ ঘৰৰ পৰিৱেশ। ৰাইজ, শাওনৰ পথাৰ, চাৰিওফালে সেউজীয়া। মনটো একদম মুকলি লাগি যায়। কেতিয়াবা যে কয় প্ৰকৃতিয়ে মনৰ কথা বুজি পায়, ঠিক তেনেকুৱাই। এয়া দেখিছেই নহয় দাদাজনৰ ঘৰত লুচি, চাহ আৰু বিস্কুট, মানে এইখিনি আৰু মেইন। খাই পেলাই ঘৰলৈ আহিলোঁ। বাকী আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ আহিছোঁ। আপোনালোক সকলো ভালে থাকক। বাই।